মাৰ্কেটখন ক'ব গ'লে আপোনালোকক দেখালোঁ যিসকলে অহা নাই এতিয়ালৈকে আহিব পাৰে মাৰ্কেটলৈ আৰু বেছ মানে কম প্ৰাইচ আৰু বহুতখিনি মানে ভিৰ সমাগম হয় মানুহ। নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ' লৈ আকৌ ভৰিছোঁ। তো বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি বিশেষকৈ গুৱাহাটী ফালে গৈ আছোঁ। বৰ্তমান ঘৰতো ওলাই আহিলোঁ আৰু গাড়ী লৈ আহিছোঁ। আজি দেখা পাইছে গাড়ী কোনো নাই, অকলে আহিছোঁ। ক'ব গ'লে এটা লং জাৰ্ণি কৰিব বিচাৰিছোঁ, মানে বহুত দিন ধৰি ভিডিঅ' দিয়াও নাই আপোনালোকক আৰু লগতে নিজেও মানে ওলাই গৈ এনেকৈ অহা নাছিলোঁ। তো বহুত দিনৰ মূৰত আহিছোঁ। এবাৰ কামো আছে, মোৰ অলপ ইমাৰ্জেঞ্চি এটা কাম এটা আছে, তো সেইটো কাৰণে আহিছোঁ। বেছি দিন কৰি আজি ভিডিঅ'টো আগবাঢ়ি যাওঁ, আহক। আজি হৈছে ছানডে, হয়। ছানডে দিনাখন অলপমান গাড়ীৰ ভিৰটো কম থাকে, সেইকাৰণে অলপ আহিছোঁ ওলাই কৰি। আৰু দেখাই থাকিম, চাই থাককচোন আজি ভিডিঅ'। বৰ্তমান এতিয়া গুৱাহাটী টাউন, হয়, গুৱাহাটী টাউনত এতিয়া গাড়ী চলাই আছোঁ। আৰু ক'বলৈ গ'লে গুগল মেপত চালোঁ, জাম, বহুত বেয়া জাম লাগি আছে। চ' এই জামত তেতিয়া গাড়ী চলাই গৈ থাকিম। আজি গুৱাহাটী মহানগৰীত কিমান কি ঘূৰিব পাৰোঁ, কি কৰিব পাৰোঁ। আৰু এইফালে চাওক, এয়া কেনেকুৱা জাম লাগি আছে। হেৰি চাওক, এই জামত যদি ফচিবলগীয়া হয় ভাবক কেনেকুৱা হ'ব। বা তললৈ চাই ভালে চাওক, অ' মাই গড, অ' মাই গড, কাটাহি যায়। এয়া জামত ওলাব পাৰিম নে? বহুত বেয়া জাম লাগি আছে। অ' মাই গড, বম্পা জাম লাগি আছে। বৰ্তমান যে গুৱাহাটী মহানগৰীৰ যি জাম, সেই জামৰ মাজত আছোঁ। কমচে কম এতিয়া 10 মিনিটমানেই হ'ল সেই জামতে আছোঁ। এতিয়া গুগল মেপত চাইছোঁ বহুতখিনি জাম। আৰু যিটো লোকেশ্যনলৈ আহিছিলোঁ এতিয়াও টোটেল 9 কিলোমিটাৰ আছে, আৰু 9 কিলোমিটাৰ মই এই জামত ইমান ফচিম ঠিকনা নাই ইমান টাইমলৈকে। গুৱাহাটী মহানগৰীত বৰ্তমান গাড়ী চলাই আছোঁ আৰু ক'ব গ'লে জাম যদিও পাইছোঁ, পাৰ হৈ আহি আছোঁ। এটা ভাল লাগিছে পৰিৱেশটো। ক'ব গ'লে গুৱাহাটী মহানগৰীত এতিয়া গাড়ী চলাই আছোঁ। ভাল লাগিছে, এটা এক্সপিৰিয়েঞ্চ হৈছে চলাই। কিন্তু গাড়ী মানে বহুত সাৱধানে চলাবলগীয়া হৈছে। কিন্তু জাম আৰু বহুত ট্ৰেফিকৰ ৰুল ৰেগুলেশ্যন আছে, তো সেইখিনি চাই কৰি চলাবলগীয়া হৈছে। তো সেইখিনিয়ে কথা, বহুত সাৱধানে চাই চিতি চলাই আহি আছোঁ। আৰু বৰ্তমান এতিয়া পল্টন বজাৰ পামহি এতিয়া, হয়। আপোনালোকৰ এনেকৈ দৃশ্য আজি দেখাম। আৰু ক'ব গ'লে এনেকুৱা নহয় যে গাড়ীতে দৃশ্য দেখাই থাকিম, নামি কৰি ভালদৰে আপোনালোকৰ দৃশ্যবিলাকো দেখাম। মানে ক'ব গ'লে মই যিটো কামত আহিছোঁ সেই কামটো কৰি লওঁ ফাৰ্ষ্ট, তাৰপিছত সময় যদি মিলি যায়গৈ আৰু ভাল ভাল লোকেশ্যনত গৈ দেখাবলৈ চেষ্টা কৰিম। তো চাই থাককচোন আজি এই ভিডিঅ'। অ'কে, ক'ব গ'লে বৰ্তমান এতিয়া গুৱাহাটী মহানগৰীত খোজকাঢ়ি আছোঁ, য়েছ। আৰু
গাড়ীখন পাৰ্ক কৰিলোঁ, পাৰ্ক কৰি এতিয়া ভালকৈ আহি আছোঁ। ভাল লাগিছে আজি এনেকৈ গাড়ী এখন চলাই পালোহি গুৱাহাটী। আৰু এতিয়া পল্টন বজাৰৰ পৰা অকণমান আগত আহি আছোঁ। ক'ব গ'লে লাষ্ট কপি আহিছোঁ, মানে মোৰ এই মোবাইলৰ টুলবক্সটো হেৰালে, ত' সেইটো কাৰণে বিচাৰি আহিছোঁ ইয়াতে বোলো পাই লগাই কৰি যাওঁ, লগতে গুৱাহাটী মহানগৰীখনৰ এবাৰ ঘূৰি যাওঁ, আপোনালোকৰ দৃশ্যও দেখাওঁ। ভাবিছিলোঁ এনে ট্ৰেভেলাৰ বা এনেকুৱাত আহিম বুলি, কিন্তু মোৰ অলপ বেমাৰ কম, কথাখিনি গম পাই ভালদৰে, ত' সেইখিনি কণ্ডিশ্যনৰ কাৰণে গাড়ীখনকে লৈ আহিলোঁ। আৰু নিজেও এটা মেমৰি ৰখি গ'ল গাড়ীখন চলাই আহি। ত' বাকী দৃশ্য দেখা দেখিম, চাই থাককচোন আজি ভিডিঅ'। অ'কে, বৰ্তমান এতিয়া আছোঁ গুৱাহাটীত। হয়, আপোনালোকে গম পাইছে গুৱাহাটীত আছোঁ। আৰু ক'ব গ'লে এয়া হৈছে ফেঞ্চি বজাৰ। হয়, ফেঞ্চি বজাৰ মাৰ্কেট। আৰু ৰাস্তা ঘাটে পূৰা মাৰ্কেট ইয়াত দেখা পাইছে। আৰু এই ছাতিবিলাকে ৰাতি পোহৰ মজা কৰি দিয়ে। আৰু ক'ব গ'লে আগত দেখিছে জাম কেনেকুৱা, সেইকাৰণে মই খোজকাঢ়ি আহিছোঁ। গম পাওঁৱেই জামৰ গুৱাহাটী গাঁৱলৈ আপোনালোকে দেখা পাইছিলে। আৰু এয়া মাৰ্কেট দেখা পাইছে। আৰু যিটো কামত আহিছিলোঁ ফাইনেলি হৈ গ'ল। মোবাইলৰ টুলবক্সটোৰ কাৰণে পাগলা হৈ আছিলোঁ। কমচে কম 4-5 মাহ ধৰি হেৰুৱাৰ পিছত পোৱা নাছিলোঁ, আৰু আজি পাই গ'লোঁ। আৰু ইফালে দেখিছে কিমান ভিৰ হৈ আছে, এতিয়াও বহুত জাম। ইফালে দেখিছে মই এটা সাধাৰণ উদাহৰণহে দিছিলোঁ গোটেই মাৰ্কেট। ইফালে খোৱা বস্তু পায় মাৰ্কেট, ইয়াত দেখা পাইছে। ত' মেইন মাৰ্কেটৰ ফালে যাবলৈ চেষ্টা কৰিম, দেখাই আছোঁ, চাই থাকক ভিডিঅ'। কাপোৰ দেখা পাইছে, খুব কাপোৰ মাৰ্কেট। তাত আহিলে আপুনি পূৰা হেৰি হৈ আহিব লাগিব, নহ'বা একদম পূৰা আছে। গোটেই মাৰ্কেটখন দেখাই আছোঁ, চাওক মাৰ্কেট। আগলৈ দেখিছে বহুত ভিৰ হয়। মাৰ্কেটখনত আহি পেলাই দেখা পাইছে ইমান ভিৰ, সমাগম দেখিছেনে, বহুত মানুহ আহিছে। এটা কথা কওঁ যে আপুনি এটা ক'ব গ'লে এখন মানে পূৰা বজাৰ হয়, আৰু কাপোৰেই নহয়, চেণ্ডেল হওক, জোতা হওক, চব বস্তু আছে। আৰু সকলো বস্তু 100 টকাৰ পৰা ষ্টাৰ্ট। ত' আপুনি আচৰিত। আৰু মানুহো বহুত আহিছে, দেখা পাইছে। আৰু ঈদ বুলি ক'ব গ'লে ঈদৰ কাৰণে মানুহ বহুত সমাগম হৈছে। এনচেবতে আপুনি মাৰ্কেটখন দেখিছে, ভিতৰলৈ যাওঁতে মানুহৰ যি ভিৰ ন, মানে ক'বলগীয়া। আৰু সঁচাই পৰিৱেশ আৰু
দৃশ্য দেখা দেখিম আজি গুৱাহাটীত আহি মানে এনেকুৱা এখন মাৰ্কেট দেখিছোঁ য'ত এনেকুৱা মানুহ আৰু কাপোৰ বহুত কম প্ৰাইচ দেখা পাইছোঁ মাৰ্কেটখন ক'ব গ'লে আপোনালোকক দেখালোঁ যিসকলে অহা নাই এতিয়ালৈকে আহিব পাৰে মাৰ্কেটলৈ আৰু বেছ মানে কম প্ৰাইচ আৰু বহুতখিনি মানে ভিৰ সমাগম হয় মানুহ দেখা পাইছোঁ লোকেশ্যনটো মই আপোনালোকক দি দিম বাৰু যিসকলে মানে এতিয়ালৈকে অহা নাই বা যিসকলে নাজানে আৰু গুৱাহাটীৰ মানুহসকলেতো জানেই বাট আঁতৰ মানুহ তেনেকৈ কোনোবা নাজানিব পাৰে ত' মই দি দিম বাকী লোকেশ্যন বাকী ইয়াৰ পৰা ওলাইছোঁ কাৰণ টাইম হৈ গৈছে আৰু যিহেতু বহুত দূৰ আমাৰ যাব আছে এতিয়াও দেখাই দেখিম চাই দেখক ভিডিঅ' আহি আছোঁ আৰু জাগিৰোড পাৰ কৰিলোঁ আৰু অলপ আছে ঘৰ পাবলৈ ক'ব গ'লে ভাল লাগিলে আজি এটা লং ৰাইড কৰি গাড়ী লৈ আৰু আপোনালোকে ছাপোৰ্ট কৰিব আজি ক'ব গ'লে ফেঞ্চি বজাৰ যি মাৰ্কেট সেই মাৰ্কেটৰ দৃশ্য দেখালোঁ লগতে যি গাড়ী অলপ চলাই গ'লোঁ ৰানিং পিছত অলপ দেখালোঁ ত' কেনেকুৱা পাইছে কমেণ্ট কৰিব আগন্তুক দিনত নতুন ভিডিঅ' লৈ আহি থাকিম আৰু যিহেতু এনেকৈ ৰাইডত লাগিছোঁ ত' আগতে ৰাইডত এনেকৈ ওলাম ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু আগুৱাই নিব প্লিজ কৈছোঁ কাৰণ বহু কষ্ট মূৰত এইখিনি পাইছোঁহি আপোনালোকে জানে কিমান বছৰ লাগিলে মোৰ এই জবত ত' ছাবস্ক্ৰাইব কৰিব বিশেষকৈ এতিয়া আৰু বেছি দিন নাই ত' ফটাফট যাওঁ পিক আপ লওঁ আৰু বিশেষ কথা কৈ নাথাকোঁ খুব কষ্ট মোৰ কৃপা ভগৱানৰ মৰম আপোনালোকৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি লৈলোঁ বাই বাই জয় আই অসম।